নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো 22 বছৰ বয়সতে 2000 কোটি টকাৰ প্ৰবঞ্চনা কৰিছিল বিশাল ফুকনে আৰু বৰ্তমান সময়ত তেখেত জেলত আছে এনেকৈ কিছুমান প্ৰবঞ্চনা কৰি আপোনালোকক ঠগি আছে কেইজনমান ইউটিউবাৰে আপোনালোকে হয়তো কথাটো ভাবি চোৱা নাই কিন্তু আপোনালোকক যে প্ৰবঞ্চনা কৰি আছে হেতু খাটাং আপোনালোকক প্ৰমাণ সহকাৰে আপোনালোকক দিব বিচাৰিছো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক দুজন জনপ্ৰিয় ইউটিউবাৰ মনোজ ভাই আৰু পপিয়া মন দুইজনে এটা এপছ প্ৰমোচন কৰিছে এপছটো প্ৰমোচন কৰিছে তাত মোৰ ক'বলগীয়া একো নাই তেওঁলোকে গেম খেলিবলৈ কৈছে পইচা ইনকাম কৰিবলৈ কৈছে মোৰ তাতো ক'বলগীয়া একো নাই কিন্তু এটা কথা দেখিহে মই আচৰিত খালো তেওঁলোকে গেমটো খেলাৰ আগতে তেওঁলোকে পইচা কিমান আছে একাউণ্টত হেতু শো কৰা সময়ত মানে এটা কথা মই বুজি নাপালো মনোজ ভাই যেটো ব্যালেন্স দেখাইছে ৰাইজৰ আগত যে মই গেম খেলি ইমান টকা আৰ্নিং কৰিলো বুলি আৰু পপিয়া মনে যিমানখিনি দেখাইছে আৰ্নিং দুইটাৰে বেংক ব্যালেন্স একেই দেখাইছে মানে যিখন তাত যেটো তাত মানে ব্যালেন্স দেখাইছে একেই দেখাইছে আপোনালোকে চাই লওক বাৰু এটো হৈছে পপিয়া মনৰ মানে একাউণ্টৰ ব্যালেন্স আৰু ইফালে চাই লওক আপোনালোকে মনোজ ভাই একাউণ্টৰ ব্যালেন্স দুইটা আপোনালোকে মিলাই চাওক একেই কেনেকৈ সম্ভৱ হ'ব পাৰে মানে একেই ব্যালেন্স এটা একাউণ্টত মানে একেই ব্যালেন্স কেনেকৈ হ'ব পাৰে কিমান টকা আছে আপোনালোকে চাই লওক 28 লাখ কিমান টকা দেখাইছে আচৰিত মানে এটা গেম খেলি 28 লাখ টকা একাউণ্টত জমা কৰিছে আৰু আপোনালোকে চাওক যেতিয়া গেমটো খেলাৰ পিছত যেতিয়া আৰ্ন কৰে মানে পইচা যেতিয়া জিকাৰ পিছতো দুইজনৰে একাউণ্টত পইচাটো সমানেই দেখায় আপোনালোকে চাই লওক মই আপোনালোকক দেখাইছো স্ক্ৰিনশ্বটত দুইজনৰ মানে পইচাটো মানে যিমানটো জমা হৈছে নহয় একেই দেখাইছে মানে কেনেকৈ সম্ভৱ মানে এটকা দুটকা 1000 2000 হয়তো ডিফাৰেন্স হ'ব পাৰে কিন্তু দুইজনৰে মানে জমা হোৱা পইচাটো একেই কেনেকৈ হ'ব পাৰে মানে আপোনালোকক দুইজনে ঠগিছে দুইজনে আপোনালোকক মানে ঠগি আছে কাৰণ এটা গেম খেলি 28 লাখ টকা ঘটাটো ডাঙৰ কথা বহুত ডাঙৰ কথা এটো কাৰণ আপোনালোকক মানে লুক দেখাইছে যে আমি এইটো গেম খেলি ইমান টকা আমি আৰ্ন কৰিছো আপোনালোকৰ গেমটো খেলক এটো ইনডাইৰেক্টলি মানে হেতুটো প্ৰবঞ্চনাই নহয় জানো আপোনালোকক প্ৰবঞ্চনা কৰিছে নহয় জানো যে আপোনালোকক মানে লুক দেখাইছে যে চাওক আমি এইটো গেম খেলি আমি ইমান টকা আৰ্ন কৰিছো কিন্তু আৰ্ন কৰিছে কোনো কথা নাই মনোজ ভাই কোটি টকা আৰ্ন কৰক তাত মোক ক'বলগীয়া একো নাই কিন্তু দুইজনে যেটো মানে এপছ যেটো মানে প্ৰমোচন কৰিছে দুইজনৰে বেংক ব্যালেন্সটো একেই দেখাইছে মানে স্ক্ৰিনত যিমানটো ব্যালেন্স দেখাইছে দুইটা একেই দেখাইছে হেতুতে মই ক'বলগীয়া আছে কাৰণ একে কেনেকৈ হ'ব পাৰে মনোজ ভাই ধৰক একাউণ্টৰ ব্যালেন্স বেলেগ হ'ব পপিয়া মনৰ একাউণ্টৰ ব্যালেন্স মানে বেলেগ হ'ব মানে কি হৈছে হেতু তেওঁলোকে এটা স্ক্ৰিনত এটা সেট কৰি ৰাখিছে যে ইমানটো মানে হ'ব মানে যেটো গেমৰ যেটো মানে সেটিং আছে সেই সেটিংতে সেই বস্তুটো সেটিং কৰি থোৱা আছে যে ইমানটো ব্যালেন্স আমি দেখাব লাগিব ৰাইজক মানে ঠিক তেনেদৰে মনোজ ভাই বা পপিয়া মনে হেনেকৈ মানে ব্যালেন্সটো দেখাইছে কিন্তু প্ৰকৃততে তেওঁলোকে ইমান টকা ইনকাম কৰা নাই তেওঁলোকে ইমান টকা ইনকাম কৰিছে বুলি কিন্তু আপোনালোকে ভুল গৈ তেনেকুৱা ধৰণৰ গেমবোৰ খেলিবলৈ আপোনালোকে চেষ্টা নকৰিব হয়তো কেতিয়াবা আপোনালোকে তেনেকুৱা ধৰণৰ গেমবোৰ খেলি লাখ টকাও আপোনালোকৰ হেৰাব পাৰে গতিকে তেনেকুৱা ধৰণৰ প্ৰলোভনত আপোনালোকে ভুল নাযাব হয়তো সৰু এমাউণ্ট হ'ব পাৰে কম টকা হ'ব পাৰে এই সকল ইউটিউবাৰে যে আপোনালোককো যে প্ৰবঞ্চনা কৰি আছে তাৰ কোনো সন্দেহ নাই আপোনালোকে গেমটো খেলাৰ আগত আপোনালোকে এবাৰ ভাবি চাব আপোনালোকে খেলক আপোনালোকে খেলি আপোনালোকে টকা আৰ্ন কৰক মোৰ তাত ক'বলগীয়া একো নাই মনোজ ভাই হওক মানে পপিয়া মনে হওক এপছৰ প্ৰমোচন কৰিছে মোৰ তাত ক'বলগীয়া একো নাই কিন্তু তেওঁলোকে তাত যিমানখিনি তাত ব্যালেন্স শো কৰিছে এটো কেতিয়াও হ'ব নোৱাৰে মানে এটা গেম খেলি 28 লাখ টকা কেতিয়াও ইনকাম কৰিব নোৱাৰে হেতু একেবাৰে মিছা এটা তেওঁলোকে প্ৰমোচন কৰিছে বাৰু যিয়ে নহওক যিসকলৰ ইন্টাৰেষ্ট আছে তেওঁলোকে খেলক কিন্তু ইমান টকা যে আৰ্ন কৰিব নোৱাৰে হেতু কিন্তু 100% গতিকে কম টকা হলেও আপোনালোকক যে এই সকল ইউটিউবাৰে আপোনালোকক যে ঠগি আছে আপোনালোকক যে প্ৰবঞ্চনা কৰি আছে হেতুত কিন্তু একেবাৰে সন্দেহ নাই গতিকে আপোনালোকে ডাঙৰ কোনোবা এজন ইউটিউবাৰে কিবা এটা প্ৰমোচন কৰিলে বুলি আপোনালোকে একেবাৰে তাৰ ওপৰত জপিয়াই নপৰিব বুজিলে নহয় তেওঁলোকে সেই এপছটোৰ প্ৰমোচন কৰাৰ নাপত হয়তো তেওঁলোকে
কেবা টকাও তেওঁলোকে মানে লৈছে কেবা হাজাৰ টকাও তেওঁলোকে লৈছে গতিকে তেনেকুৱা ধৰণৰ এপছ প্ৰমোচনত আপোনালোকে কেতিয়াও ভুল নাযাব যে আপোনালোকে ইমান টকা আপোনালোকে ইনকাম কৰিব পাৰিব কাৰণ বহুতে এনেকুৱা ধৰণৰ কথাবোৰ লক্ষ্য নকৰে কিন্তু মই যেতিয়া সেই বিজ্ঞাপনটো চাইছিলোঁ মনোজ ভাই বা হক প্ৰপ্ৰিয়েটৰৰ যিটো বিজ্ঞাপন চাইছিলোঁ তেতিয়া মানে মই দুইটা বিজ্ঞাপন মিলাই চাইছিলোঁ মিলাই চাওঁতে যেতিয়া মই একেই দেখা পালোঁ তেতিয়া মানে মোৰ মনত অকমান সন্দেহ উপজিবলৈ ধৰিলে আৰু এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত কথা আপোনালোকে কি ভাবে সেইটো আপোনালোকৰ নিজৰ কথা কিন্তু মই যেটো ভাবিছো মই যেটো পাইছো হেতুহে মই আপোনালোকৰ আগত জনাব বিচাৰিছো গতিকে এনেকুৱা ধৰণৰ প্ৰবঞ্চনাৰ পৰা আপোনালোকো সাৱধান হৈ থাকক ধন্যবাদ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখলৈ খুব সোনকালে আহি আছো আজিলৈ বাই বাই